নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি প্ৰথমবাৰৰ বাবে এটি মই ভিডিঅ' দিব লৈছোঁ উইথ মোৰ নিজৰ ভইচ লৈ। আমি আহি আছোঁ আজি টেঙানী শান্তিপুৰৰ এখন গাঁৱলৈ, অৰ্থাৎ টেঙানী শান্তিপুৰ নামেৰে এখন গাঁও, আৰু তাত প্ৰথমবাৰৰ বাবে এটি নৃত্য আৰু মডেলিং কৰ্মশালা তেখেতলোকে আয়োজন কৰিছে। আৰু আমি আজি তালৈ বুলিয়ে আহি আছোঁ, আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ। এটা বৰ সুন্দৰ ৰাস্তাৰ মাজেদি আমি দুয়ো লাহে লাহে গৈ আছোঁ, আৰু মাজে মাজে আকৌ মানুহজনীয়ে এটা দুটা ৰিলছো বনাই দিছে। হাঁহি কি চাবা, আমাৰ মানুহজনী বৰ লাজকৰীয়া, মাজে মাজে লাজে লাজে তেওঁ মনে মনে মই নেদেখাকৈ ভিডিঅ' বনাইছে, আৰু মাজে মাজে কিন্তু মই তেওঁলৈ চাইও দিওঁ। আৰু তেনেকৈ আমি হাঁহি ধেমালিৰে মাজে লাহে লাহে এই সুন্দৰ ৰাস্তাটি উপভোগ কৰি পৰিৱেশ উপভোগ কৰি আমি টেঙানী শান্তিপুৰলৈ বুলি যাত্ৰা কৰি আছোঁ আৰু গৈ আছোঁ। আৰু অৱশেষত আমাৰ সেই শান্তিপুৰ গাঁওখনলৈ বৰ বেছি দূৰ নাই, প্ৰায় 3 কিলোমিটাৰমান ৰাস্তা, কিন্তু বহুত বেয়া ৰাস্তা। আপোনালোকে দেখিছে, এই 3 কিলোমিটাৰ আহোঁতেই আমাৰ বহুত সময় হৈ যায়। ৰাস্তাটো ইমানেই বেয়া, মই এইখিনিতে যি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিজয় ফুকনক কৈছোঁ ৰাস্তাটো যাতে আপুনি চকু দিয়ে। আৰু আহি এনেকৈয়ে আমি শান্তিপুৰ ৰাধামণি বৰনামঘৰ আমি পাই গৈছোঁহি, আৰু নামঘৰৰ গেটেদি সোমালোঁ, আৰু কাষতেই আমাৰ এই গৃহটো আছে য'ত আমাৰ কৰ্মশালা হৈ আছে আৰু ছাত্ৰ ছাত্ৰীসকল ৰৈ আছে। এয়া বেনাৰখন লাগি আছে, আপোনালোকক দেখুৱাইছোঁ। আৰু ইমানতে আমি আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই বাই।